নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কলা ধতুৰা সম্পৰ্কে কিছু নজনা তথ্য জনাম, সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, বনস্পতি শাস্ত্ৰ অনুসৰি কলা ধতুৰাক অতি শক্তিশালী উদ্ভিদ বুলি ধৰা হয়। আজিৰ আলোচনাৰ বিষয় হৈছে কলা ধতুৰাৰ শিপা ধাৰণ কৰাৰ উপকাৰিতা। ধাৰ্মিক বিশ্বাস অনুসৰি ধতুৰা গছ ভগৱান শিৱৰ সৈতে জড়িত বুলি মনা হয়। কলা ধতুৰাক কালভৈৰৱৰ প্ৰতীক বুলিও কোৱা হয়। কিছুমান বিশ্বাস অনুসৰি শনিদেৱ আৰু মা কালীৰ আশীৰ্বাদো ইয়াৰ সৈতে জড়িত বুলি ধৰা হয়। সেইবাবেই ভগৱান শিৱৰ পূজাত ধতুৰাৰ ফুল আৰু ফল অৰ্পণ কৰাৰ প্ৰচলন আছে। বিশ্বাস কৰা হয় যে ভক্তিভাৱে ধতুৰাৰ ফুল বা ফল অৰ্পণ কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়। এই ধাৰণাৰ কাৰণ হৈছে কিছুমান ধৰ্মীয় মত অনুসৰি ধতুৰাত শিৱ আৰু আদিশক্তিৰ উপস্থিতি আছে বুলি বিশ্বাস কৰা হয়। কিন্তু প্ৰিয় দৰ্শকসকল, যদি আপুনিও বিচাৰে যে বাবা ভোলেনাথৰ আশীৰ্বাদ সদায় আপোনাৰ আৰু আপোনাৰ সমগ্ৰ পৰিয়ালৰ ওপৰত বৰ্তি থাকক, তেন্তে এই ভিডিঅ'টিত এটা লাইক কৰক আৰু আপোনালোকৰ নিজৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, কলা ধতুৰাক কোনো সাধাৰণ উদ্ভিদ বুলি ধৰা নহয়। ইয়াৰ বিষয়ে বহু লোকৰ মাজত বিভিন্ন পৰম্পৰাগত বিশ্বাস প্ৰচলিত আছে। কিছুমান লোকে দাবী কৰে যে ধতুৰাৰ শিপা ধাৰণ কৰি তেওঁলোকে উপকাৰ পাইছে যদিও এই দাবীবোৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। বনস্পতি শাস্ত্ৰ অনুসৰি কলা ধতুৰাৰ প্ৰভাৱ উগ্ৰ বুলি কোৱা হয়। যেনেকৈ শনি আৰু মংগল গ্ৰহক উগ্ৰ প্ৰভাৱশালী বুলি ধৰা হয়, ঠিক তেনেকৈ ধতুৰাৰ শিপাকো শক্তিশালী প্ৰভাৱ থকা বুলি বিশ্বাস কৰা হয়। এতিয়া আহক কলা ধতুৰাৰ শিপা ধাৰণ কৰিলে কি কি উপকাৰ হয় বুলি বিশ্বাস কৰা হয়। শনিৰ কুপ্ৰভাৱ বা অশুভ প্ৰভাৱ কমে। শনিদেৱৰ কুদৃষ্টি আৰু শনিদোষৰ পৰা সুৰক্ষা লাভ হয় বুলি কোৱা হয়। আৰু লগতে শুক্ৰ গ্ৰহ শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়। ৰাহু আৰু কেতুৰ দোষ বা কষ্ট হ্ৰাস পায় বুলি ধৰা হয়। আৰু যদি সপোনত সাপ দেখাৰ সমস্যা বা পিতৃদোষ থাকে, তেতিয়াও ইয়াৰ পৰা উপশম পোৱা যায় বুলি কোৱা হয়। ভূত প্ৰেত বা নেতিবাচক শক্তি বা অশুভ প্ৰভাৱৰ পৰা ৰক্ষা কৰে বুলি বহু লোকে বিশ্বাস কৰে। এই বিশ্বাস অনুসৰি যদি কোনোবাই ভূত প্ৰেত বা বেয়া শক্তিৰ ভয় অনুভৱ কৰে, তেন্তে শনিবাৰে কলা কাপোৰত মেৰিয়াই কলা ধতুৰাৰ শিপা ধাৰণ কৰিবলৈ কোৱা হয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত অশুভ শক্তিৰ পৰা সুৰক্ষা লাভ হয়। প্ৰিয় দৰ্শক, বিশ্বাস কৰা হয় যে কলা ধতুৰাৰ শিপা ধাৰণ কৰাৰ পিছত শৰীৰত এক বিশেষ আভ্যন্তৰীণ শক্তিৰ প্ৰভাৱ অনুভৱ হয়। কোৱা হয়, যদি কোনো ব্যক্তি ভয়াতুৰ স্বভাৱৰ হয়, তেন্তে তেওঁ অধিক সাহসী হৈ উঠে। যদি কোনো ব্যক্তি নিজকে দুৰ্বল অনুভৱ কৰে, তেন্তে তেওঁৰ মানসিক শক্তি বৃদ্ধি পায়। আৰু যিসকলৰ আধ্যাত্মিক অনুভূতি কম, তেওঁলোকৰ মাজতো আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি পায় বুলি কিছুমান লোকবিশ্বাস আছে। বিশ্বাস অনুসৰি কলা ধতুৰাৰ শিপা ধাৰণ কৰিলে নজৰ দোষ, ভূত প্ৰেত বা নেতিবাচক শক্তিৰ প্ৰভাৱৰ পৰা সুৰক্ষা পোৱা যায়। বহু লোকৰ ধাৰণা যে এই শিপাৰ অলৌকিক শক্তিৰ বাবে অশুভ শক্তি ধাৰণকাৰীৰ ওচৰলৈ আহিবলৈও সাহস নকৰে। ধাৰ্মিক বিশ্বাস অনুসৰি যিজনে কলা ধতুৰাৰ শিপা ধাৰণ কৰে, তেওঁৰ সৈতে ভগৱান শিৱৰ গণসকল সদায় থাকে। সেইবাবেই ভূত প্ৰেত বা অশুভ শক্তিয়ে তেওঁৰ ক্ষতি কৰিব নোৱাৰে বুলি কোৱা হয়। এইবোৰ সম্পূৰ্ণৰূপে ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কোৱা কথা। যদি আপুনি নিজৰ লগতে ঘৰৰ পৰিয়ালকো নেতিবাচক শক্তিৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰে, তেন্তে লোকবিশ্বাস অনুসৰি শনিবাৰে সন্ধিয়া কলা কাপোৰত মেৰিয়াই কলা ধতুৰাৰ শিপা ঘৰৰ মুখ্য দুৱাৰত বান্ধি ৰাখিব পাৰে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত অশুভ শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু বেয়া উদ্দেশ্যে লৈ অহা লোকৰ প্ৰভাৱো কমে। আন এটা লোকবিশ্বাস অনুসৰি শনিবাৰে কলা ধতুৰাৰ শিপাত গাখীৰ বা সৰিয়হৰ তেল অৰ্পণ কৰিলে অথবা সোমবাৰে গাখীৰ অৰ্পণ কৰিলে ৰৈ থকা কাম সম্পূৰ্ণ হোৱাত সহায় হয় বুলি ধৰা হয়। কিছুমান তান্ত্ৰিক বিশ্বাসত কোৱা হয় যে কলা ধতুৰাৰ শিপা পিহি তিলক হিচাপে লগাই গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা কৰ্মক্ষেত্ৰলৈ গ'লে আত্মবিশ্বাস বৃদ্ধি পায় আৰু সফলতা লাভৰ সম্ভাৱনা বাঢ়ে। বিশ্বাস অনুসৰি
এই শিপা ধাৰণ কৰিলে দৈহিক, মানসিক আৰু আধ্যাত্মিক কষ্ট হ্ৰাস পায়। কিছুমান লোকে মূল্যৱান ৰত্নৰ সলনি এই শিপা ধাৰণ কৰাৰ পৰামৰ্শ দিয়ে, কাৰণ তেওঁলোকৰ মতে ৰত্নত ভেজাল থাকিবও পাৰে, কিন্তু নিজে সংগ্ৰহ কৰা শিপাত তেনে আশংকা নাথাকে। লোকবিশ্বাস অনুসৰি ক'লা ধতুৰাৰ শিপা ধাৰণ কৰিলে শত্ৰু দুৰ্বল হয়, ভাগ্য উন্নত হয়, আধ্যাত্মিক উন্নতি ঘটে আৰু ব্যতিক্ৰমে ধৰ্মীয় জীৱনৰ প্ৰতি অধিক আগ্ৰহী হয়। ৰাজনীতি বা নেতৃত্বৰ ক্ষেত্ৰত সফলতা বিচৰা লোকসকলেও ইয়াক ধাৰণ কৰে বুলি কোৱা হয়। প্ৰিয় দৰ্শক, তেন্তে ক'লা ধতুৰাৰ শিপা কোনে ধাৰণ কৰিব পাৰে? ধাৰ্মিক বিশ্বাস অনুসৰি 7 বছৰৰ ওপৰত যিকোনো পুৰুষ, মহিলা, যুৱক বা যুৱতীয়ে এই শিপা ধাৰণ কৰিব পাৰে। কেনেকৈ ধাৰণ কৰিব? সাধাৰণতে ৰূপৰ তাবিজত ভৰাই ধাৰণ কৰিবলৈ কোৱা হয়, কাৰণ বিশ্বাস কৰা হয় যে ৰূপৰ তাবিজত ইয়াৰ প্ৰভাৱ সোনকালেই দেখা যায়। যদি ৰূপৰ তাবিজৰ ব্যৱস্থা নাথাকে বা ক্ৰয় কৰিব নোৱাৰে, তেন্তে ক'লা কাপোৰত মেৰিয়াইও ধাৰণ কৰিব পাৰি। কিন্তু ক'লা ধতুৰাৰ শিপা কোন দিনা ধাৰণ কৰিব? শনিবাৰ অথবা বুধবাৰে ক'লা সূতাৰে ডিঙিত বা বাহুত ধাৰণ কৰিবলৈ কোৱা হয়। ধাৰণ কৰাৰ পিছত মানিবলগীয়া নিয়ম: লোকবিশ্বাস অনুসৰি মৃত ব্যক্তিৰ ঘৰ বা শ্মশানলৈ এই শিপা পিন্ধি নাযাব, বা সন্তান জন্ম দিয়া 11 দিন সম্পূৰ্ণ নোহোৱা মহিলাৰ কোঠালৈ এই শিপা পিন্ধি প্ৰৱেশ নকৰিব। শনিবাৰে মদ্যপান আৰু মাংস ভক্ষণ নকৰিবলৈ পৰামৰ্শ দিয়া হয়। ধাৰণ কৰাৰ আগতে কি কৰিব? ধাৰণ কৰাৰ আগতে 5ডাল ধূপ জ্বলাই ধোঁৱা দেখুৱাই শুদ্ধ কৰাৰ পিছত ৰূপৰ তাবিজত ভৰাই পিন্ধিবলৈ কোৱা হয়। যদি ৰূপৰ তাবিজ নাথাকে, তেন্তে ক'লা কাপোৰত মেৰিয়াই ধাৰণ কৰিব পাৰি। প্ৰিয় দৰ্শক, এই তথ্যসমূহ জনসাধাৰণৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি উপস্থাপন কৰা হৈছে। জ্যোতিষ আৰু ধৰ্মীয় উপায়সমূহ নিজৰ আস্থা আৰু বিশ্বাস অনুসৰি গ্ৰহণ কৰিব। এই বিষয়ত আমি কোনো নিশ্চিত দাবী কৰা নাই। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই তথ্যসমূহ জানিব পাৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।